গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমাৰ যিকোনো সিদ্ধান্ত আমি নিজেই নলওঁ। ঠিক আছে, আমাৰ যিকোনো সিদ্ধান্ত আমি নিজেই নলওঁ, আমাৰ বুদ্ধিয়ে লয় আমাৰ কৰ্মৰ অনুপাতত। ঠিক আছে, আমি যি সিদ্ধান্ত লওঁ আমি নিজেই নলওঁ। ঠিক আছে বন্ধুসকল, মই আগতে আমি ভাবিছিলোঁ যে আমি সিদ্ধান্তবিলাক যে লৈ পেলাই আমাৰ সিদ্ধান্তটো ভুল হৈ যায় বা আমাৰ সফল নহয় যিকোনো কামত। কিয় কাৰণে? আমিতো শুদ্ধ সিদ্ধান্ত লওঁ। তো আমি যিকোনো সিদ্ধান্ত আমি যোনটো সিদ্ধান্ত লওঁ নহয়, জীৱনৰ যিকোনো সিদ্ধান্ত আমি যি লওঁ নহয়, সেয়া আচলতে আমি নিজেই নলওঁ, আমাৰ বুদ্ধিয়ে লয়। আৰু আমাৰ বুদ্ধিয়ে লয় আমাৰ কৰ্ম অনুপাতত। আমি যেনেকুৱা ধৰণৰ কৰ্ম কৰিছিলোঁ সেই কৰ্ম অনুপাতত আমাৰ বুদ্ধিয়ে সিদ্ধান্ত লয়। এতিয়া কেনেকৈ লয় মই তাকে আপোনালোকক ভালকৈ বস্তুটো দেখুৱাব চেষ্টা কৰিম। ঠিক আছে, তো আমি কি হয় সাধাৰণতে আপোনালোকে লক্ষ্য কৰিবচোন যে আমি কেতিয়াবা এনেকুৱা সিদ্ধান্ত লওঁ যোনটো একদম ভাবি চিন্তি লওঁ, সম্পূৰ্ণ নিজেই ভাবি চিন্তি লওঁ যে এই কামটো কৰিলে ভাল হ'ব বা এই বস্তুটো ল'লে ভাল হ'ব। একদম সঠিক সিদ্ধান্ত লওঁ, কিন্তু পিছত বস্তুটো লৈ লোৱাৰ পিছত বা কামটো কৰি দিয়াৰ পিছত আমি অনুভৱ কৰোঁ যে যি সিদ্ধান্ত আমি লৈছিলোঁ সেয়া আমাৰ ভুল আছিল। ঠিক আছিল, আমি সেই সিদ্ধান্তটোত আমাৰ ভুল প্ৰমাণিত হৈ যায়। আমি যিকোনো কাম কৰিব গৈছোঁ, সেই কামটো লষ্ট হৈ গ'ল, বা যিটো বস্তু লৈছিলোঁ সেই বস্তুটো বেয়া ওলালে। ঠিক আছে, কিবা এটা হৈ যায়। আৰু কিবা এটা হৈ যোৱাৰ কাৰণটো হৈছে আমি যি সিদ্ধান্ত লৈছিলোঁ আমি সঠিকভাৱে লৈছিলোঁ কিন্তু ভুল হৈ যায়। আৰু কেতিয়াবা কি হয়, কেতিয়াবা লক্ষ্য কৰিব যে আমি কিছুমান কাম কৰিব মন নাযায়। ঠিক আছে, আমাৰ সিদ্ধান্ত অনুপাতত নহয় যে এইটো নকৰোঁ নেকি, হয়নে? বা কিবা এটা বস্তু ল'ব খুজিছোঁ, এই বস্তুটো ল'লে বেয়া হ'ব নেকি, আমি নিজে ভাবি লওঁ যে এইটো বেয়া হ'ব নেকি বা এইটো কৰিলে বেয়া হ'ব নেকি। কিন্তু পৰিস্থিতিত পৰি পেলাই আমি সেই কৰ্মটো কৰি দিওঁ বা সেই বস্তুটো লৈ লওঁ, আৰু পিছত অনুভৱ কৰোঁ যে যিটো কৰিছিলোঁ সেইটো শুদ্ধ হয়। আমি যোনটো ভবা নাছিলোঁ যে এইটো কৰিলে আমি ভাবিছিলোঁ যে বেয়া হ'ব, কিন্তু সেইটো ভাল হৈ যায়। আৰু যোনটো বস্তু ল'লে বেয়া হ'ব বুলি ভাবিছিলোঁ সেইটো লোৱাৰ কাৰণে আমাৰ বেনিফিট হৈ যায়, প্ৰফিট হৈ যায়। ঠিক আছে, এইটো কিয় হয়? এনেকুৱা আমাৰ জীৱনত কিয় হয়? আৰু কেতিয়াবা এনেকুৱা হয় আমি ক'ৰবাত কাম কৰি আছোঁ, কিবা কৰ্ম কৰি আছোঁ ক'ৰবাত, আৰু আমাৰ সহযোগী কোনোবাই কৰ্ম কৰি আছে। ঠিক আছে, আমাৰ কলিগ বা কোনোবা আমাৰ লগৰ কোনোবাই একেলগে আমি কাম কৰি আছোঁ, আৰু আমি ভাবি আছোঁ যে সি যোনটো কৰি আছে সেইটো ভুল কৰি আছে আৰু মই যোনটো কৰি আছোঁ শুদ্ধ কৰি আছোঁ। কিন্তু পিছত কি হয়, সেই মোৰ বন্ধুজনে যোনটো কাম কৰিছে, মোৰ কলিগটোৱে কাম কৰিছিলে, সেই কামটো শুদ্ধ হৈ যায় আৰু আমি কৰা কামটো ভুল হৈ যায়। কিয় হয় এনেকুৱা? আপোনালোকে অনুভৱ কৰিছেনে কিয় হয় এনেকুৱা? তো মই সদায় অনুভৱ কৰিছিলোঁ যে মই যিকোনো সিদ্ধান্ত লওঁ, মই সঠিকভাৱে লওঁ কিন্তু সেইটো ভুল হৈ যায়। ঠিক আছে, যেনেকৈ মই অলপ দিনৰ আগতে মই গাড়ী এখন কিনিছিলোঁ। ঠিক আছে, গাড়ীখন লৈছিলোঁ, মই ভাবিছিলোঁ ভাড়া চাড়া মাৰিম, এনেকুৱা সঠিক সিদ্ধান্ত লৈ পেলাই মই গাড়ীখন কিনিছিলোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰি গৈছিলোঁ যে প্ৰভু, যদি ভুল হয় তো সেইটো লোৱাটো যদি মোৰ কাৰণে ভাল নহয় তেতিয়াহ'লে মোক তাতে বাধা দিবা। কিন্তু কি হৈ গ'ল, মই সেই গাড়ীখন কিনি পেলালোঁ, সম্পূৰ্ণ নিজৰ সিদ্ধান্তত কিনি পেলালোঁ। আৰু কিনাৰ পিছত মই অনুভৱ কৰিছোঁ যে গাড়ীখন লৈ পেলাই মই কিমান লষ্ট হ'লোঁ, কিমান বিপদত পৰিলোঁ। তাৰপিছত মই গাড়ীখন বেচি দিলোঁ। বেচি দিয়াৰ পিছত মনতে দুখ লাগিছিলে যে মই ভগৱানক বিশ্বাস কৰি পেলাই গৈ পেলাই মই গাড়ীখন কিনিছিলোঁ। গাড়ীখন মই লোৱাটো যদি ভুল আছিলে তো ভগৱানে মোক তাত বাধা দিব লাগিছিল, কিন্তু ভগৱানে বাধা নিদিলে। মই দুখ ল'লোঁ, মই ঈশ্বৰক দোষাৰোপ কৰি আছিলোঁ, ভগৱানক দোষাৰোপ কৰি আছিলোঁ। কিন্তু পিছত যেতিয়া মই এই বিষয়ত অধ্যয়ন কৰিলোঁ, ঠিক আছে, এই বিষয়ত যেতিয়া জানিব মই যেতিয়া জীৱনক লৈ পেলাই যেতিয়া মোৰ জীৱনত অহা সমস্যাবিলাক, জীৱনত অহা বিপদবিলাক বা জীৱনত অহা যিকোনো সিদ্ধান্ত ভুল হোৱাৰ সকলো কথা মই যেতিয়া জানিব চেষ্টা কৰিলোঁ, তেতিয়া মই বুজি পাইছোঁ যে আমি যিখিনি সিদ্ধান্ত লওঁ সেইটো আমি নিজেই নলওঁ, আমাৰ বুদ্ধিয়ে লয়, আৰু এই বুদ্ধিয়ে লয় আমাৰ কৰ্ম অনুপাতত।
ঠিক আছে। আমি যেনেকুৱা কৰ্ম কৰিম তেনেকুৱা আমাৰ মানে সিদ্ধান্তবিলাক হ'ব। আমি নভবা বস্তুটোৱে হৈ যায়গৈ। আমি যোনটো নকৰোঁ বুলি ভাবোঁ সেইটো হৈ যায়, আৰু যোনটো কৰিম বুলি ভাবোঁ সেইটো ভুল হৈ যায়। ঠিক আছে, সকলো বস্তু আমাৰ বুদ্ধিয়ে লয়, আৰু বুদ্ধিয়ে লয় আমাৰ কৰ্ম অনুপাত। কেনেকুৱা চাওক দেই, আমি যিখিনি কৰ্ম কৰোঁ, আজি যি কৰ্ম কৰি আছোঁ, যেনেকৈ মই ভিডিঅ' বনাই আছোঁ, সেই কৰ্মটো মোৰ ষ্ট'ৰেজ হ'ব, মোৰ জমা হ'ব। ঠিক আছে, আমাৰ প্ৰত্যেকৰে কৰ্মখিনি এঠাইত জমা হয়, ভাল হওক বেয়া হওক, যি কৰ্ম আমাৰ জমা হয়। ঠিক আছে, আৰু সেই কৰ্মখিনি পৰাই আমাৰ কি হয়, কৰ্মৰ অনুপাতত যে আমি যদি বেয়া কাম কৰিছোঁ নহয়, তো সেই আমাৰ সিদ্ধান্তবিলাক বেয়া হৈ থাকিব। তো আমাৰ যে সিদ্ধান্তটো বেয়া হৈ যায় নহয়, ভুল হয় বুলি কৈ পেলাই আমি দুখ কৰোঁ নহয়, আচলতে দুখ কৰিব নালাগে। কিয় কৰিব নালাগে জানেনে বন্ধুসকল? যে আমি আগতে দুখ কৰিছিলোঁ বা ঈশ্বৰক দোষাৰোপ কৰোঁ বা কাকবা দোষাৰোপ অভিযোগ দিওঁ, কাকবা অভিযোগ দিওঁ, আমুকৰ কাৰণে হ'ল, আমুকৰ কাৰণে হ'ল। কাৰো কাৰণে নহয়, আমাৰ নিজৰ কৰ্মৰ কাৰণে সেই ভুলখিনি হৈ থাকে। তো আমি যিখিনি ভুল হয় নহয়, সেইখিনি হ'বল দিব লাগে। ঠিক আছে, আমাৰ যিখিনি ভুল সিদ্ধান্ত হৈ যায়, সেই সিদ্ধান্তখিনি ভুল হৈছে হ'বল দিব লাগে। কিয় হ'বল দিব লাগে জানেনে? আমাৰ ভালৰ কাৰণে হয়। কাৰণ আমাৰ যিমান বেয়া কৰ্ম জমা হৈ আছে, আমাৰ বেয়া কৰ্মখিনি ক'তবাতো খাটিব লাগিব, আৰু যদি ক'তবা সেই কৰ্মখিনি কাম খাটি নাযায়, হৈ নাযায়, তেতিয়া সেই কৰ্মখিনিয়ে আমাৰ হয়তো ভৱিষ্যতলৈ সেইটো বেয়া প্ৰভাৱ পেলাব পাৰে। তো যোনখিনি আমাৰ কৰ্ম মানে বেয়া কৰ্মখিনি ক'তবা মানে মাইনাছ হৈ গৈ আছে, তো হ'বল দিব লাগে। আৰু যেতিয়াই হৈ গৈ থাকিব নহয়, তেতিয়া কি হ'ব, আমাৰ যোনখিনি প্লাছ জমা কৰ্ম আছে, যিখিনি আমি ভাল কৰ্ম কৰি থৈছিলোঁ, সেই কৰ্ম অনুপাতত আমাৰ কাম আৰম্ভ হোৱা, ভাল কৰ্ম আৰম্ভ হ'ব। ঠিক আছে, তো আমি যিমান বেয়া কৰ্ম কৰিছিলোঁ, সেই কৰ্মখিনি খণ্ডন হ'বল দিব লাগে। কি আমাৰ যে অকস্মাতে এক্সিডেণ্ট হৈ গ'ল, আমি নভবাকে, বা অকস্মাতে কিবা এটা হৈ গ'ল, এইবিলাক হ'বল দিব লাগে। আমাৰ মানে বেয়াখিনি আমাক মানে খণ্ডন হৈ যায়। ঠিক আছে, আৰু যোনখিনি আমি ভুল সিদ্ধান্ত লওঁ, সেই ভুল সিদ্ধান্তখিনি হৈছে হ'বল দিব লাগে। মানে সেইটো ঈশ্বৰৰ ইচ্ছা। ঠিক আছে, তো আমাৰ বুদ্ধিয়ে যিখিনি সিদ্ধান্ত লয় নহয়, সঠিক সিদ্ধান্ত লয়। কিয় সিদ্ধান্ত লয়? আমাৰ বুদ্ধিয়ে এটা বস্তু বিচাৰে যে আমাৰ যিখিনি বেয়া কৰ্ম কৰি থৈছিলোঁ, সেই কৰ্মখিনি খণ্ডন হ'ব লাগে। যেতিয়া খণ্ডন হ'ব নহয়, তেতিয়া আমাৰ ভাল কৰ্মখিনি যিমানখিনি কৰিছিলোঁ, তাৰ অনুপাতত আমাৰ কাম আৰম্ভ হ'ব। ঠিক আছে, তো আমি যেতিয়াই যি কৰ্ম কৰিম, সেইকাৰণে সদায় কৰ্মটো সদায় গুৰুত্ব দিব লাগে যে আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ। আমি যদি কাকবা প্ৰবঞ্চনা কৰিছোঁ, কাকবা দুখ দিছোঁ, কাকবা কষ্ট দিছোঁ, কাকবা আঘাত দিছোঁ, কাকবা বেয়া লগা কথা কৈছোঁ, তো সেইবিলাক আমালৈকে ঘূৰি গুচি আহে, আৰু সেই কৰ্মখিনি জমা হৈ থাকে, আৰু জমা হৈ পেলাই সেই দুখবিলাক আমি পাব লাগে, আৰু সেইটো এই জনমতে ভুগিবলগীয়া হয়। আৰু আমি এই জনমতে আমাৰ যিবিলাক সিদ্ধান্ত হয়, আমাৰ ভুল হৈ যায়, আমি লছ খাই যাওঁ, কিবা ক'তবা মানে বেয়া বস্তু এটা আমাৰ ওচৰলৈ গুচি আহে, আমি যোনটো ভাল বস্তু বুলি কিনিছিলোঁ সেইটো বেয়া হৈ যায়, যোনটো ভাল কৰ্ম বুলি কাম কৰিব গৈছিলোঁ সেইটো বেয়া হৈ যায়। ঠিক আছে, তেনেকৈ আমাৰ সেই কৰ্মখিনিৰ পৰাই আমাৰ মানে যিখিনি ভুল সিদ্ধান্ত, সেই ভুল সিদ্ধান্তৰ পৰাই আমাৰ যিখিনি বেয়া কৰ্ম সেইখিনি খণ্ডন হয়। ঠিক আছে, এইটো হ'ব লাগে। জীৱনত যিমানখিনি হৈছে নহয়, হৈ থাকিব দিব লাগে। আৰু ভগৱানক থেংক ইউ দিব লাগে যে ভগৱান ঈশ্বৰক ধন্যবাদ জনাইছোঁ যে মোৰ এই কৰ্মখিনি, মোৰ যিখিনি বেয়া কৰ্ম আছিলে, মানে মই যোনটো ভুল সিদ্ধান্ত লৈছিলোঁ, সেই ভুল সিদ্ধান্তৰ পৰাই মোৰ বেয়াখিনি খণ্ডন হৈ গৈছে। তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। ঠিক আছে, সদায় ঈশ্বৰক ধন্যবাদ জনাব লাগে। তাৰপিছত কি হয়, আমি কেতিয়াবা কি হয় যে যিকোনো কাম, চাব দেই, আমি যিকোনো কাম এটা ষ্টাৰ্ট কৰিছোঁ, কামটো হোৱাগৈ নাই, আৰু কামটো নাই হোৱা কাৰণ আমাৰ কৰ্ম জমা হৈ আছে, বেয়া কৰ্ম, আৰু সেই কৰ্মৰ কাৰণে কি হৈছে, আমাৰ টাইম লয়, যিকোনো বস্তু এটা টাইম লয়। যে এনেকুৱা সময়, মানে কেনেকুৱা সময় বুলি কৈছোঁ ধৰক দেই,
ধৰক গছ পুলি এটা লগাইছোঁ, গছ পুলিটো ডাঙৰ এটা হওঁতে এটা সময় লাগে ন, যে সেই সময় অনুপাততহে সি ফল দিব। তাক যদি আমি লগোৱাৰ পিছত পিছদিনাখনে ফল বিচাৰোঁ তো ফলটো নহ'ব। তো তেনেকৈ আমাৰ জীৱনত যিখিনি কৰ্ম জমা হৈ থাকে, সেই জমা কৰ্মৰ অনুপাতত আমাৰ বেয়া কৰ্মখিনি খণ্ডন হৈ গৈছে, ভাল কৰ্মখিনি জমা হৈ আছে। এতিয়া সেই বেয়া কৰ্মখিনি শেষ হ'বৰ কাৰণে এটা নিৰ্ধাৰিত সময় লাগিব, আৰু সেইকাৰণে ধৰক আমাৰ বেয়া কৰ্ম কিমান শেষ হৈ গ'ল, এতিয়া আমাৰ ভাল কৰ্ম আহিবৰ কাৰণে, ভাল দিন আহিবৰ কাৰণে অপেক্ষা মানে এটা আহি আছে দিন। কিন্তু সেই সময়কণত কি হৈ যায়, আমাৰ ধৰক আজি এতিয়া 2024, 2025 যেনিবা মোৰ ভাল হ'ব। এতিয়া 2024 পৰা 25লৈ এবছৰ সময় থাকে, আৰু এই এবছৰটো, এই মাজৰ এবছৰ সময় আমি কি কৰোঁ, চিন্তা কৰি থাকোঁ যে এইটো মই সিদ্ধান্ত ল'লোঁ ভুল হ'ল, এইটো কৰিলোঁ ভুল হ'ল, মোৰ প্ৰত্যেকটো সিদ্ধান্তই ভুল হৈছে বুলি কয়। আমি চিন্তাত পৰোঁ, চিন্তাত পৰি পেলাই আমি নিগেটিভ মানে এটা নিগেটিভ উৰ্জা উৎপন্ন কৰোঁ। তাৰপিছত কি হয়, সেইটো আকৌ বেয়া প্ৰভাৱ পৰি যায়। তো আমি সেই এক বছৰ সময়, যোনটো সময় ভাল দিন অহালে আমাৰ যোনটো এবছৰ সময় বাকী আছে, সেই সময়কণ আমি যাতে সৎকৰ্ম কৰি যাওঁ। যেনেকৈ এতিয়া মোৰ এতিয়া বেয়া কৰ্ম চলি আছে, বেয়া দিন চলি আছে, বেয়া দিন চলি আছে বুলিয়ে যে মই বহি থাকিম আৰু কাম নকৰি মই চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে কি হ'ব, ইয়াৰ পৰাও এটা বেয়া মোৰ কৰ্ম জমা হৈ গৈ থাকিব। আৰু আমি যিমানেই বেয়া কৰ্ম কৰি গৈ থাকিম নহয়, সিমানে জমা হৈ গৈ থাকিব, আৰু ভাল দিন অহাৰ বাবে মানে দিনবিলাক পিছুৱাই গৈ থাকিব। ঠিক আছে, তো আমি যোনটো বেয়া দিন কাটি আছোঁ, বেয়া সময়খিনি আমি ভুগি আছোঁ, সেই বেয়া সময়খিনিতো আমি ভাল কাম কৰিব লাগে। কাৰণ কেলে, সেই বেয়া সময়খিনিত যেতিয়া ভাল কাম কৰি গৈ থাকিম নহয়, তেতিয়া আমাৰ বেয়া কৰ্মখিনি খণ্ডন হৈ গৈ থাকিব আমাৰ ভুল সিদ্ধান্তৰ পৰা, আৰু ভাল কৰ্মখিনি আমাৰ জমা হৈ যেতিয়া বেয়াখিনি কমিবলৈ আৰম্ভ কৰিব নহয়, তেতিয়া যিমানেই কমিবলৈ আৰম্ভ কৰিব, সিমানে আমাৰ ভাল দিন ওচৰ চাপি আহিব। ঠিক আছে, যেনিবা আপুনি ধৰক ইয়াত পানী জমা হৈছে, বেয়া লেতেৰা পানী, তাক নলা এখন খান্দি দিছোঁ, তো তাত সেই পানীখিনি নলাই দি লাহে লাহে যেতিয়া শুকাই গৈ থাকিব, বেয়া পানীখিনি গুচি যাব। যাওঁতেতো অকণমান সময় লাগিব ন, তাৰপিছতহে সেই জেগাটুকুৰা খালী হ'ব, তাত ভাল পানী ভৰাব পাৰি। সেই তেনেকুৱাই কথা। ঠিক আছে, তো আমাৰ জীৱনত যিখিনি বস্তু হয় নহয়, যিখিনি আমি ভাবোঁ যে এইখিনি আমাৰ বেয়া হৈছে, আমাৰ সিদ্ধান্তবিলাক ভুল হৈছে, আমাৰ যিকোনো কাম কৰিছোঁ সেইখিনিত আমাৰ সদায় ভুল সিদ্ধান্ত হৈ আছে, তো আমি সেইটোক লৈ পেলাই কেতিয়াও দুখ কৰিব নালাগে। আমি কেতিয়াও সেইটোক লৈ পেলাই আমি দুখ মনে থাকি চিন্তাত পৰি, সমস্যাত পৰি, মানসিক অশান্তিত ভুগিব কেতিয়াও নালাগে। সেইটো যি হৈ আছে ভালৰ কাৰণে হৈ আছে, ভগৱানে যি কৰে ভালৰ অৰ্থে কৰে। তো আমাৰ ভগৱানে ভাল চিন্তা কৰি আছে, তো ভাল চিন্তা কেতিয়া কৰি আছে, আমাৰ বেয়াখিনিক খণ্ডন কৰাই আছে। আৰু এই বেয়াখিনি খণ্ডন কৰাই থকা সময়ত আমি যিমানে ভাল কাম কৰি গৈ থাকিম নহয়, তো সেই বেয়াখিনি খণ্ডন হৈ ভালখিনি আহিবৰ কাৰণে বেছি সময় নালাগিব। আৰু যদি বোলে বেয়া কাম মানে দিন চলি আছে আৰু আকৌ বেয়া কাম কৰি আছোঁ, আকৌ কাকবা আঘাত দিয়া কাম কৰিছোঁ, আকৌ কাকবা প্ৰবঞ্চনা কৰা কাম কৰি আছোঁ, তো আমাৰ দিনবিলাক ভাল দিন অহালে পিছুৱাই গৈ থাকিব। আৰু যিমানে পিছুৱাই গৈ থাকিব, সিমানে আমাৰ দিনবিলাক উকলি গৈ থাকিব। তো সেইকাৰণে সদায় ভাল কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে ভাল কৰ্ম কৰি পেলাই আমি আমাৰ সদায় ভাল কৰ্ম জমা কৰিব লাগে। যিমান ভাল কৰ্ম জমা কৰিব পাৰোঁ নহয়, সিমানেই আমাৰ ভাল দিন অহা মানে কাষ চাপি আহিব। আৰু যিমানেই আমি বেয়া চিন্তা কৰি থাকিম, বেয়া ভাৱনা ল'ম, আনৰ বেয়া চিন্তা কৰিম, তো আমাৰ ভাল অহা, সুখ অহা মানে হেৰিটো পাহৰি যাব লাগিব। ঠিক আছে, তো বন্ধুসকল, আজিৰ ভিডিঅ' এয়াই হৈছিলে যে আমাৰ সিদ্ধান্ত আমি নিজেই নলওঁ। ঠিক আছে, আমাৰ যিকোনো সিদ্ধান্ত আমাৰ বুদ্ধিয়ে লয়, ক'ৰ পৰা লয়, আমাৰ কৰ্মৰ দ্বাৰা লয়। সেইকাৰণে সদায় আমি সদায় ভাবি চিন্তি কৰ্ম কৰিব লাগে। যিকোনো কৰ্ম আমি কেতিয়াও কৰিব নাপায়, যেনেকৈ কাকবা আঘাত দিয়া, কাকবা দুখ দিয়া, কাকবা প্ৰবঞ্চনা কৰা। যদি আমি কাকবা প্ৰবঞ্চনা কৰোঁ,
আমাক কোনোবাই প্ৰবঞ্চনা কৰিব, আমি যদি কাকবা দুখ দিওঁ, আমাৰ লেও কোনোবাই দুখ পঠিয়াব, ঠিক আছে। যিকোনো বস্তু আমালৈ পঠিয়াই দিয়ে। আমি যেনেকৈ কৰ্ম কৰিম সেই কৰ্মখিনি আমালৈকে ঘূৰি গুচি আহে, কাৰোবাৰ দ্বাৰা আমাৰ মাজলৈ সেইখিনি ঘূৰি আহে। সেইকাৰণে আমাৰ সিদ্ধান্তখিনি আমাৰ ভুল হৈ যায়। তো বুদ্ধিয়ে যোনটো সিদ্ধান্ত পাব যে জমা ক'ত কি জমা হৈ আছে, আমাৰ বুদ্ধিয়ে দেখা পাব যে ইয়াত দেখোন চব বেয়াই জমা হৈছে, তো সিদ্ধান্তবিলাক সদায় বেয়া হ'ব। যোনটো চকুত যোনটো পৰিব সেইটোৱে কাম কৰিব ন বুদ্ধিয়ে। যদি ভাল চকুত পৰে বুদ্ধিৰ, তো সেইটো ভাল কৰ্মখিনি আমালৈ লৈ আহিব, ঠিক আছে। সেই তেনেকুৱাই কথা, ঠিক আছে। সেইকাৰণে সদায় কেতিয়াও কাকো আঘাত দিব নালাগে, কাকো বেয়াকৈ ক'ব নাপায়, কাকবা প্ৰবঞ্চনা কৰিব নাপায়, কাকবা কাৰোবাৰ মানে অংশ কাঢ়ি খোৱা, কাৰোবাৰ পৰা মানে ঠগবাজ কৰি লোৱা, কাৰোবাৰ বস্তু দখল কৰা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কাৰণ এইবিলাক কৰিলে আমাৰ মাজলৈ সেইখিনি আকৌ ঘূৰি আহিব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰি দিব, ঠিক আছে। যিমান পাৰে শ্বেয়াৰ কৰিব, কিন্তু আপোনালোকে নকৰে। কিন্তু এইবিলাক বস্তু শ্বেয়াৰ কৰিব লাগে। যদিও মোৰ ভিডিঅ'টো বেয়া লাগে, কথাটো শুনি বেয়া লাগে, ইয়াৰ পৰা এনেকুৱা ধৰণৰ বিষয়বস্তু আৰু বহুত ইউটিউবত আছে, তো আৰু ফেচবুকত আছে, তো সেইখিনি বিচাৰিবলৈ পাব। যদি মোৰ এইটো ভিডিঅ' মানে ক্লিক কৰে নহয়, তেনেকুৱা ধৰণৰ সেই মোৰ ৰিলেটেড, মই যেনেকুৱা কথা কৈ আছোঁ তেনেকুৱা ৰিলেটেড ভিডিঅ'বিলাক আপোনাৰ জীৱনলৈ অহা আৰম্ভ কৰিব। তো ময়ো এদিন এটা সময়ত তেনেকৈ স্ক্ৰল কৰি থাকোঁতে কাৰোবাৰ ভিডিঅ' এটা চাইছিলোঁ, আৰু চাই পেলাই দেখা পাইছিলোঁ যে এইটো ভিডিঅ' চালে মোৰ বহুত প্ৰফিট হ'ব। সেই ভিডিঅ'টো চোৱাৰ লগে লগে মোৰ এটা তেনেকুৱা ৰিলেটেড ভিডিঅ'বিলাক মোলৈ অহা আৰম্ভ কৰিছিল। তো সেইটো কাৰণে সদায় এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবৰ কাৰণে, যদি মোৰ ভিডিঅ'টো ভাল লগা নাই নহয়, মোৰ ভিডিঅ'টো আপুনি ক্লিক কৰি অলপ চাওক, চোৱাৰ পিছত চাব আপোনালোকলৈ তেনেকুৱা স্ক্ৰল আহিব, ঠিক আছে। সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে ভাল হয়, ঠিক আছে। আৰু যদি মোৰ সঁচাকৈ ভাল লাগে মোৰ ভিডিঅ'বিলাক, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ এটা ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।